গাঁৱলীয়া বোৱাৰীমণিয়ে অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো সুখ-শান্তি কুশলে মংগলে আছে। মোৰটোতো ভালেই। আপোনালোকৰ লগত এটা সুস্থ শৰীৰক লৈ পেলাই মই চৰ্চা কৰোঁ বুলি ভাবিলোঁ। কেইদিনমান আগৰ কথা, মই এঘৰ মানুহৰ ঘৰলৈ গ'লোঁ। মানুহৰ ঘৰলৈ যোৱাৰ লগে লগে বিশেষ এটা কামত গৈছিলোঁ। দেখিলোঁ সিহঁতৰ ঘৰত 4জনমান মানুহ, 4জনেই বিচনা 4খনত পৰি আছে। মই সুধিলোঁ, আমুক ক'লৈ গ'ল? বোলে কঁকালৰ বিষ, পেটৰ বিষ, মাথা বিষ পৰি আছে। ইজনক সুধিলোঁ, বোলে ক'লৈ গ'ল? বোলে ডায়েবেটিছ বাঢ়িছে, প্ৰেছাৰ বাঢ়িছে। এজনক সুধিলোঁ, বোলে মাথা বিষ, প্ৰেছাৰ বাঢ়িছে। গতিকে আৰু এজনক সুধিলোঁ, বোলে গেছৰ প্ৰব্লেম খুব পৰি আছে, ভাত পানী খোৱা নাই। তেতিয়া মোক ক'লে যে মণি, তুমি আগতকৈ ইমান ধুনীয়া হৈ আছা, তোমাৰ বেমাৰ চেমাৰ নাই নেকি বাৰু? বহুত দিন হ'ল তোমাক নেদেখা, আগতকৈ তুমি ধুনীয়াজনীহে হৈ আছা। মোৰ নিজকে নিজে বহুত প্ৰাউড ফিল কৰিলোঁ। সঁচাই ধুনীয়া নে চাগে বুলি ভাবিলোঁ। কিন্তু এটা কথা নিজে স্বীকাৰ কৰিছোঁ, হয়, তেওঁলোকে যেতিয়া কৈছে গেছৰ প্ৰব্লেম, কঁকালৰ বিষ, ভৰি বিষ, মাথা বিষ, ডায়েবেটিছ, প্ৰেছাৰ, আৰু এজনেতো ক'লে মোৰ হাৰ্টৰ প্ৰব্লেমো আছে, নাৰ্ভৰ প্ৰব্লেমো আছে, চকুত টোপনিও নাহে, ভোকো নালাগে, হাই প্ৰেছাৰো আছে, ডায়েবেটিছো আছে। তেতিয়া মই ক'লোঁ, আপোনাৰ কিমান দিন হ'ল ইমানবিলাক বেমাৰ হোৱা? বোলে মোৰ আজি 5-6 বছৰ হৈ গ'ল, বেমাৰৰ পৰা সন্ধিয়ে নাপাওঁ। ঔষধ নাই খোৱা নেকি? বোলে ৰেগুলাৰ খাওঁ, ৰেগুলাৰ খালেও সুস্থ নহয়, আপ ডাউন হৈ থাকে। তেতিয়া মই ক'লোঁ তেখেতক, এল'পেথিক টেবলেটটো আপোনালোকে খায়ে আছে, এবাৰমান আপোনালোকে আয়ুৰ্বেদিকো খাই চাওকচোন। তেতিয়া ক'লে, আয়ুৰ্বেদিকত জানো ভাল হ'ব? বহুত দিন এল'পেথিক টেবলেট খাই থকাৰ পিছত আয়ুৰ্বেদিকে কামত আহিব জানো? তেতিয়া মই ক'লোঁ, আমাৰ ডক্টৰ নেচাৰ বুলি যিটো আয়ুৰ্বেদিক প্ৰডাক্ট আছে, 10জন ডক্টৰ আছে। গতিকে সন্ধিয়া 4টাৰ পৰা 6:30লৈকে আমাৰ ডক্টৰে আপোনাৰ প্ৰেছক্ৰিপশ্যন যদি আছে, লেবৰেটৰী টেষ্টিং প্ৰেছক্ৰিপশ্যন থাকিলে দি পঠিয়ালে মানে আমাৰ ডক্টৰে আপোনাক চাই দিব। তেখেতে ক'লে, ভাল পামনে? মই বোলো, বিশ্বাসী মিলয় হৰি, বিশ্বাস কৰি জোপুৰা হাবিটো কেতিয়াবা বাস থাকে। গতিকে এবাৰ আপুনি ইউজ কৰি চাবচোন। এল'পেথিক টেবলেটত হাৰ্টৰ যেতিয়া ডায়েবেটিছৰ টেবলেটখিনি খায়, তেতিয়াহ'লে হাৰ্টৰ প্ৰব্লেম আহিব, নাৰ্ভৰ প্ৰব্লেম আহিব, চকুৰ প্ৰব্লেম আহিব, কিডনী প্ৰব্লেম আহিব। আমি সকলোৱে জানো যিবিলাক এল'পেথিক টেবলেট তাৰ ছাইড এফেক্ট আছেই, আৰু হাই প্ৰেছাৰ টেবলেট খালে নাৰ্ভৰ প্ৰব্লেম আহে। গতিকে আমি আয়ুৰ্বেদিক প্ৰডাক্টে উপকাৰ নকৰিলে অপকাৰ নাই, অপকাৰত মাইনাছ, উপকাৰত কিন্তু প্লাছ। এটা বেমাৰৰ কাৰণে খালে কেইবাটা বেমাৰতো কামত আহে। আমি যিহেতু ঘৰুৱাভাৱে যিবিলাক আমি প্ৰাথমিক চিকিৎসা কৰোঁ, তাৰ কোনো ধৰণৰ ছাইড এফেক্ট অৱশ্যে নাই। যেনেকৈ ভেদাইলতা, মানিমুনি, কচু, ঢেকীয়া ইত্যাদিবিলাক, আমি সেইবিলাক হৈছে আমাৰ প্ৰাথমিক চিকিৎসা। গতিকে তেনেধৰণে মই ঔষধ কেইটামান তেওঁক খাবলৈ বুলি উপদেশ দিলোঁ। কেইদিনমান পিছত তেওঁ মোক ডক্টৰৰ ওচৰত টেষ্ট কৰিলেগৈ, লেবৰেটৰী টেষ্ট কৰি মোক প্ৰেছক্ৰিপশ্যনখন দিলে, আৰু সেইখন প্ৰেছক্ৰিপশ্যন মই আমাৰ আয়ুৰ্বেদিক ডক্টৰলৈ মই প্ৰেৰণ কৰিলোঁ। তাতে তেওঁ ক'লে যে এইকেইটা প্ৰডাক্ট খাব লাগিব, ঔষধকেইটা খাব লাগিব। ঔষধ অৱশ্যে প্ৰডাক্ট বুলি এইটো কাৰণেই ক'লোঁ, কাৰণ ফুড ছাপ্লিমেণ্ট হয়। যিখিনি আয়ুৰ্বেদিক প্ৰডাক্ট সেইখিনি হৈছে ফুড ছাপ্লিমেণ্ট। এইটো আৰু মোক ক'লে যে তুমি ধুনীয়া হৈ থকা টিপছ এটা দিয়া, স্কিনখন তোমাৰ ইমান ধুনীয়া, আৰু তুমি কি খাই থাকা? মই তেতিয়া ক'লোঁ, মই এল' এণ্ড ডিটক্সটো খাওঁ। এইটো এল'ভেৰা এণ্ড ডিটক্স। এইটোৰ দাম অকল 300 টকা। ৰাতিপুৱা খালী পেটত খাব লাগে। আমি সকলোৱে জানো এল'ভেৰা খালে আমাৰ কিডনী ষ্ট'ন নহয়, গ'ল্ড ব্লাডাৰ ষ্ট'ন নহয়, আৰু স্কিনৰ কাৰণেও ভাল, পেটৰ কাৰণেও ভাল, প্ৰস্ৰাৱ জ্বলা পোৰাৰ কাৰণেও ভাল। বহুতকেইটা বেমাৰৰ কাৰণে আমি এল'ভেৰাটো খাব লাগে অৱশ্যে। আৰু এইটো তেনেকৈ ক'লোঁ। তেতিয়া তেওঁ ক'লে মোকো দিবা, আৰু কেইদিনমান হ'ল আজি মই তেওঁৰ ফুড ছাপ্লিমেণ্টখিনি দিবলৈ চেষ্টা কৰিলোঁ আৰু দি থৈ আহিলোঁ। আজি কেইদিনমান হৈছে, 2দিন হৈছে। 2দিন আগত তেওঁ মোক খবৰ দিছে যে মোৰ আগতকৈ গাটো ফিৰি ফিৰি লাগিছে আৰু ভাল লাগিছে। এইকেইটা দিন হাত বহুতখিনিও টানি ধৰা নাই, আৰু ভাত কেইটামানো খাব পাৰিছোঁ, আৰু ডায়েবেটিছটো জুখিছিলোঁ, এইকেইটা দিন নৰ্মেল আছে।
নিজকে বহুত ভাল লাগিলে সঁচাই। বহুতেতো ভাবিছে এইজনীয়েনো কি ডক্টৰ পঢ়ি আহিছিলে। অৱশ্যে মই পঢ়া নাই, আমি ডক্টৰলৈ প্ৰেৰণ কৰোঁ আৰু ডক্টৰে যিখিনি আমাক মানে ছাজেষ্ট দিয়ে সেই ছাজেষ্টৰ মতে আমি আনিহে দিওঁ, কাৰণ ঔষধখিনি তেওঁলোকে প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে। যেতিয়া ডক্টৰ এজনে প্ৰেছক্ৰিপশ্যনত লিখি দিব ঔষধকেইটা, ফাৰ্মাচিষ্টজনে দিবলৈ কোনো ধৰণৰ ডক্টৰী কোৰ্চ কৰিব নালাগে। অৱশ্যে পঢ়ি নামকেইটা ইংৰাজীত জানিলেই হ'ল, দিব পাৰে। আমিও তেনেধৰণে যেতিয়া আমাৰ আয়ুৰ্বেদিক ডক্টৰলৈ আমি প্ৰেছক্ৰিপশ্যনখন আমি প্ৰেৰণ কৰোঁ, আয়ুৰ্বেদিক ডক্টৰে যেতিয়া প্ৰেছক্ৰিপশ্যনত লিখি দি পঠিয়াব আৰু আমি মানে এই বস্তুবিলাক আমি খালি আনিহে দিওঁ, কি কৰিলে কি হ'ব, কি কৰিলে কি নহয়। আৰু এজন শিৱসাগৰৰ ভাইটি, মোৰ ভাগিন হয়। অৱশ্যে ভাগিনজনৰ ফেটি লিভাৰ হৈছিলে, বহুত দিনে হৈ গ'ল। তেওঁ মানে কৈছিলে মোক 6-7টামান টেবলেট ৰেগুলাৰ খাব লাগে, তথাপিতো সুস্থ নহয়। আজি তেওঁক ঔষধ দিয়া মোৰ 12-14 দিনমান হৈছে। এই 14 দিনমানত তেওঁ মানে মোক খবৰটো দিলে। যোৱাকালি তেওঁক খবৰ ল'লোঁ। তেওঁ ক'লে যে মাহী, মই খোৱাৰ কেইদিনমান পিছত মই খুব লেট্ৰিন কৰিছোঁ, খুব পাতল লেট্ৰিন কৰিছোঁ, আৰু লেট্ৰিন কৰাৰ পিছত মই গাটো কিন্তু মোৰ ভাগৰুৱা হোৱা নাই। আগতে মই দিনত এবাৰেই লেট্ৰিন কৰোঁ, কিন্তু অলপ টান হয় লেট্ৰিনটো। এইকেইটা দিন মই 5-6বাৰ লেট্ৰিন কৰিছোঁ, খুব পাতল, কিন্তু মই কোনো দুৰ্বল ফিল কৰা নাই। গতিকে মোৰ গাটো এইকেইটা দিন খুব ফ্ৰী লাগিছে, ভাল লাগিছে। আৰু সেয়েহে ভাবিলোঁ যে চাওক, আজি তেওঁলোকে বিশ্বাস কৰি পেলাই ল'লে কাৰণে ভাল পাইছে, আৰু সকলো মানুহে ভাল পাব। আমি এলোপেথিক ঔষধ বেয়া বুলি নকওঁ, ডক্টৰ মই কোনো কাৰণত ভগৱানৰ তলতে ডক্টৰ, গতিকে কোনো ভুল নুবুজিব। কাৰণ ডক্টৰজনে আমি বেমাৰটো ধৰাই পেলায়, কিন্তু ঔষধকেইটা কিন্তু ডক্টৰজনে নবনায়। কোনোবা এজন মানে মেনুফেকচাৰিং আছে, মেনুফেকচাৰিঙে বনায়। যোনে ঔষধ বনায় তেওঁলোকে ঔষধৰ পৰিমাণ কিমান দিছে বা কেমিকেল কিমান দিছে, যোনে বনায় তেখেতলোকেহে জানে। গতিকে ডক্টৰজনক কোনোবা এজন ৰিপ্ৰেজেণ্টেটিভ কৰে, আৰু ডক্টৰজনে সেই বেমাৰটোৰ মতে এই ঔষধটো প্ৰেছক্ৰাইব কৰে। আৰু সেয়াই আমি আয়ুৰ্বেদিকত তেনেকুৱা ধৰণৰ কোনো ছাইড এফেক্ট নাই। আমি সকলোৱে জানো পেইন কিলাৰ খালে কিডনীৰ কাৰণে বেয়া, কিডনী এফেক্ট হয়। ঠিক তেনেধৰণৰ সকলোবিলাক ডায়েবেটিছৰ ঔষধ খালেও আমাৰ কিডনী, চকু, হাড়, নাৰ্ভ ইত্যাদি যায়। আৰু প্ৰেছাৰৰ টেবলেট খালেও আমাৰ নাৰ্ভৰ কাৰণে, হাড় আৰু নাৰ্ভৰ কাৰণে প্ৰব্লেম আহে। গতিকে আমি সকলোৱে আয়ুৰ্বেদিক খাওঁ, এটা সুস্থ শৰীৰলৈ জীয়াই থাকোঁ সকলো। আৰু সকলোকে মই আয়ুৰ্বেদিক ঔষধ খাবলৈ বুলি আপোনালোকক উপদেশ নিদিওঁ, অনুৰোধহে জনাইছোঁ। ধন্যবাদ। আৰু এইটো হৈছে এল'ভেৰা এণ্ড ডিটক্স, আৰু এইটো হৈছে ইক্ৰাজিত। এইটো মানে লিভাৰৰ কাৰণে আৰু লগতে গেছৰ কাৰণে। ইক্ৰাজিত বুলি কয় এইটো, লিভাৰ আৰু গেছৰ কাৰণে। ইয়াক খোৱাৰ আগত খাব লাগিব, আহাৰ খোৱাৰ আগত খাব লাগে, দুইটা একেই। আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আছে, এইটো লিভাৰ ডিটক্স বুলি কয়, লিভাৰৰ কাৰণে। আৰু ইয়াত 60টা টেবলেট থাকে। ইয়াক কিছুমানক এটাকে খাবলৈ দিয়ে, কিছুমানক দুটাকৈ খাবলৈ দিয়ে। দুটাকৈ খালে এমাহ যাব, এটাকৈ খালে 2 মাহ যাব। সেয়াই, ধন্যবাদ।